সকলোৰে বিহু কেনেকুৱা গ'ল বাৰু? মই আকৌ বিহুৰ ভ্লগ এতিয়াহে আপলোড কৰিবৰ কাৰণে ওলাইছোঁ। সময়ে পোৱা নাছিলোঁ। বিহু বুলি ইফালে যোৱা সিফালে যোৱা, এইটো বনোৱা সেইটো বনোৱাকৈ ব্যস্ত থকাৰ কাৰণে বিহুৰ ভ্লগবিলাক আপলোডেই কৰিব পৰা নাছিলোঁ। কিন্তু ইমান ধুনীয়াকৈ ক্লিপ কেইটা ল'লোঁ যেতিয়া, আপলোড নকৰাকৈনো কেনেকৈ থাকোঁ, সেইটো কাৰণে ভাবিলোঁ ক্লিপ কেইটা আপলোড কৰি দিওঁ। আৰু বিহুৰ দিনাখন এনেকৈ মোৰ ঘৰখন সজাইছিলোঁ। ঘৰখন মানে গোটেই ঘৰখন নহয়, ডাইনিংখন সজাইছিলোঁ। ইনষ্টাগ্ৰাম, ইউটিউবত দেখি আছিলোঁ চবেই এনেকৈ গামোচাৰে ধুনীয়াকৈ সজাইছিল। ময়ো ভাবিলোঁ ময়ো সজাওঁ। আৰু মোৰ লগত এনেকুৱা ফুল কিছুমানো আছিলে, মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। মই বাৰু লিংকটো দি দিম। আৰু লগতে এনেকুৱা সৰু সৰু জাপিও আনিছিলোঁ গণেশগুৰিৰ পৰা। ভাবিলোঁ এয়াকে অকণমান সজাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। বিহুৰ দিনাখন যিহেতু ভাত চাত খোৱা নহয়, সেইটো কাৰণে চিৰা দৈৰ লগতে আমাৰ ফালে আকৌ এনেকৈ লুচি ঘুগনিও খায়, সেয়াও বনাইছিলোঁ। আমাৰ টিকলাই কিন্তু বৰ টেষ্ট লৈ খালে সি। তাৰপিছতে এনেকৈ ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ ওলাই লৈ পেলাই পিন্ধিলোঁ আৰু মাৰ ঘৰলৈ বুলিও গৈছিলোঁ। কেনেকুৱা লাগিছে ক'ব আপোনালোকে। এনেকৈ ৰঙাত বগা মোৰ বৰ ভাল লাগে। লগতে এখন মুগাৰ মেখেলাও পিন্ধি লৈছিলোঁ উকাকৈ। বিহু আহিলেই মোৰ বৰকৈ তেজপুৰলৈ মনত পৰে। মই যিহেতু অৰিজিন তেজপুৰৰ হয়, মানে মোৰ মাহঁত, সেইটো কাৰণে বিহু আহিলেই মনত পৰে। এতিয়া গুৱাহাটী অহাৰ পৰা বা গুৱাহাটীলৈ বিয়া হোৱাৰ পৰা সেইবোৰ ভাল লগাবোৰ নোহোৱাই হৈ গ'ল। আচলতে আগতে গৰু আছিল, ককা আছিলে, ককাই গৰু ধুৱাই মাহ হালধিৰে, তাৰপিছত ইটো সিটো কৰোঁ আমি, সেই দিনবিলাক খুব মনত পৰে। এতিয়া সেইবোৰ খুব মিছ কৰা যায়। আচলতে সকলোৰে হয়তো এনেকুৱা হয়, গুৱাহাটীততো তেনেকুৱা পৰিৱেশ নাই। সেইটো কাৰণে তেজপুৰলৈ খুব মনত পৰে বিহু, পূজা এনেকুৱা ধৰণৰ আহিলে। তাৰপিছত আকৌ ঘৰ যোৱাৰ পিছত মায়ে কৈছিলে জেতুকা পিচি থৈছোঁ তোলৈ, তই অলপমান সানি ল। সেয়া মাও সানি দিছিলে। তাৰপিছতে আমি ঘৰলৈ আহিলোঁ। বৰষুণো দিছিলে সেইদিনাখন খুব। তাৰপিছত এয়া দেখিছেনে মোৰ জেতুকাৰ ৰং।